মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়া অধ্যায় নম্বৰ 2 শহা আৰু সিংহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে, তলৰ দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ কোৱেশ্যনত কি দিয়া আছে? জীৱ-জন্তুবোৰ অৰণ্যৰ পৰা সিহঁতৰ নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ইয়াৰ অপশ্যনকেইটা কি দিছে? ক, অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে। অপশ্যন খত দিছে কি, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। গ, সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে। খ, হাবিখন অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। ইয়াৰ শুদ্ধটো হ'ব কি? খ, মন্দমতিয়ে যধে মধেই জন্তুবোৰ বধ কৰাৰ বাবে। ইয়াৰ এই বৃত্তটো তোমাক খ নম্বৰ বৃত্তটো পূৰ কৰিলে হৈ যাব। এনেকৈ পূৰ কৰিলে হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যনটোত কি দিছে? মন্দমতিয়ে কুৱাটোৰ ভিতৰত কিয় জাপ দিছিল? ইয়াৰ অপশ্যনকেইটা দিছে। ক, কুৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে। খ, কুৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে। গ, ভোকত মন্দমতিয়েই পেটেই কাও কাও কৰাৰ বাবে। খ, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? খ, এইটো হ'ব শুদ্ধ। তো শুদ্ধটো হ'ব খ। ঘৰটো এনেকৈ পূৰ কৰি দিলে হৈ যাব। তাৰপিছত 2 নম্বৰত দিছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব, প্ৰথমটোৰ উত্তৰ হ'ব, মন্দমতিয়ে প্ৰতিদিনে অৰণ্যৰ বহু জন্তু বিনা কাৰণেই বধ কৰিছিল। ইয়াৰ ফলত অৰণ্যৰ জীৱ-জন্তুৰ সংখ্যা কমি যাব বুলি সিহঁত ভয় কৰিছিল। আৰু 2 নম্বৰ উত্তৰটো হ'ব, কুৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতিয়ে ভাবিছিল যে ই কোনো দ্বিতীয় সিংহ। তেখেত সেই সিংহক ধৰাৰ বাবে জাপ মাৰিছিল। 3 নম্বৰত দিছে, শহা আৰু সিংহ সাধুটো কোৱা। ইয়াৰ উত্তৰত হ'ব, এই সাধুটোৰ মূল বক্তব্য হ'ল বলদতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। এক সৰু শহাই বুদ্ধিৰ সহায়ত বলৱান সিংহৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুক ৰক্ষা কৰিছিল। এইটো হ'ল সাধুটোৰ মূল কথা। চাৰি নম্বৰত দিছে, তলৰ দিয়া শব্দবোৰ আঁচ টানি মিলোৱা। ক্ষুধা, ভোক, তাৰপিছত নিবাৰণ, বাধাকৰণ বা গুচোৱা কাৰ্য, প্ৰতিবিম্ব, এইটো চাহ বা আৰ্চি বা পানীত ওলোৱা মানুহৰ বা বস্তুৰ আকৃতি। তাৰপিছত হাজিৰ, ইয়াৰ হাজিৰ হ'ব কি? উপস্থিত। তাৰপিছত বন্ধক, এইটো হ'ব আইনৰ ওপৰত কোনো বস্তু থৈ বা ধাৰ লোৱা কাৰ্য। তাৰপিছত আছে কি? কেশৰ। কেশৰ হ'ল সিংহৰ দীঘল নোম। তাৰপিছত নিস্তাৰ, এইটো হ'ল ৰক্ষা বা উদ্ধাৰ। এনেকৈ তোমালোকে আঁচ টানি মিলাই ল'বা। তাৰপিছত 5 নম্বৰত দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? ইয়াৰ উত্তৰত হ'ব, তোমালোকৰ বাবে একেবাৰে শৰ্ট কৰি আনিছোঁ, মন্দমতি নামৰ সিংহটোৱেই যধে মধে বধ কৰিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা
আহিছিল ইয়াৰ উত্তৰত হ'ব তোমালোকৰ বাবে একদম শৰ্টকাটত লৈ আহিছোঁ দৰাচলতেই মাত্ৰ এটা সখা আহিছিল গ নম্বৰ প্ৰশ্নত দিয়া আছে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল ইয়াৰ উত্তৰত হ'ব কুৱাৰ পানীত নিজৰ ছাৰটো দেখিয়েই তাক আন এটা সিংহ বুলি ভাবি মন্দমতীয়ে খঙতেই কুৱাটোত জাপ মাৰিছিল 6 নম্বৰত দিয়া আছে তলৰ দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে অৰণ্যৰ জীৱ-জন্তুবোৰ আলোচনা কৰি কি সিদ্ধান্ত লৈছিল ইয়াৰ উত্তৰত হ'ব সিহঁতে সিদ্ধান্ত লৈছিল যে প্ৰতিদিনেই পালক্ৰমে এটা জন্তু সিংহটোৰ ওচৰলৈ পঠিয়াব যাতে সিংহ চাৰিওফালে মাৰি নাবধায় লাভ এইদৰেই কৰিলে সিংহৰ ক্ষুধাও নিবাৰণ হ'ব আৰু সিংহতৰ ধ্বংসৰ পৰা ৰক্ষা পাব 6 নম্বৰ কোৱেশ্চনত দিয়া আছে কি কুৱাৰ পানীত শহাটোৱেই তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল ইয়াৰ উত্তৰত হ'ব শহাটোৱে ভাবিলেই সিংহক নিজ ছাটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি লাভ দি পানীত পৰে একদম তোমালোকে শৰ্টকাটত লিখিবা শহাটোৱে ভাবিলেই সিংহক নিজ ছাটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি জাপ মাৰি পানীত পৰে গ নম্বৰ প্ৰশ্ন দিয়া আছে সিংহক পতিয়ান নিয়াবলৈ ভয়তেই খখাই ইনাই বিনাই কিয় কথা কৈছিল ইয়াৰ উত্তৰ হ'ব সি ক'লে যে বাটতে আন এটা সিংহ দেখা পাইছিল আৰু সেই সিংহই কৈছিল যে এই বনখনৰ ৰজা ইফালে সি চাৰিটা খখা ধৰি ৰাখিছে আৰু মাত্ৰ সি এই খখা আহিছে মন্দমতীক মাতিবলৈ খ নম্বৰ প্ৰশ্নত দিয়া আছে কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে ইয়াৰ উত্তৰ হ'ব নহয় কুৱাটোত আন কোনো সিংহ নাছিল কিয় জাপ মাৰিছিল মন্দমতীয়ে নিজৰ ছাকেই আন সিংহ বুলি ভাবি খঙতে কুৱাটোত জাপ মাৰিছিল 8 নম্বৰ কি দিয়া আছে বিপৰীত অৰ্থবুজক শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা ইয়াৰ দিছে কি নিৰ্বলি বলি সুখ দুখ স্থিৰ অস্থিৰ দূৰ ওচৰ বৰ্জন গ্ৰহণ প্ৰজা ৰজা অসন্মত সন্মত চঞ্চল অচঞ্চল তাৰপিছত 9 নম্বৰত দিছে বাক্য ৰচনা কৰা ৰাজত্ব সিংহই অৰণ্যত ৰাজত্ব কৰে প্ৰস্তাৱ তোমাৰ প্ৰস্তাৱ গ্ৰহণযোগ্য প্ৰতিবিম্ব পানীত গছৰ প্ৰতিবিম্ব দেখা যায় তাৰপিছত প্ৰতিধ্বনি কুৱাৰ পৰা শব্দৰ প্ৰতিধ্বনি আহে তাৰপিছত অনায়াসে তুমি অনায়াসে ভাল নম্বৰ পাবা 10 নম্বৰত দিয়া আছে তলত আলোচনা কৰি ফুলপাখৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা ইয়াৰ উত্তৰত হ'ব জুমনিহঁতৰ ঘৰৰ কাষৰে এটি নিজৰা কুলকুল কৈ বৈ গৈছে ফুলনিখনত ফুলবোৰ জকমক কৈ ফুলি আছে ফুলবোৰত ভমৰাই গুণগুণকৈ উৰি ফুৰিছে নিয়ৰৰ টোপালবোৰ টপ টপকৈ সৰিছে ৰিপ ৰিপকৈ বতাহ বলিছে গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে 11 নম্বৰত দিয়া আছে দুইজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তৰ্মিল থকা আন আন শব্দ গঠন কৰা ইয়াৰ উত্তৰত হ'ব গলগলীয়া তাৰপিছত এইটো খলখলীয়া চলচলীয়া মিটমিটিয়া চিকচিকিয়া টকটকীয়া তাৰপিছত জকমক চকমক টলমল বিৰবিৰ টিক টিক মিক মিক গুণ গুণ টপ টপ